আধুনিক অসমীয়া সাহিত্যৰ ৰূপৰেখা প্ৰস্তুত কৰোঁতা জোনাকী যুগৰ অন্যতম কাণ্ডাৰী ৰসৰাজ আৰু সাহিত্যৰথী উপাধিৰে বিভূষিত লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া ভাষা সাহিত্যৰ এক উজ্জ্বল নক্ষত্ৰ। তেওঁ একাধাৰে কবি, গল্পকাৰ, নাট্যকাৰ, প্ৰবন্ধকাৰ, হাস্যব্যংগ ৰচক, ঔপন্যাসিক আৰু সমালোচক আছিল। অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাৰ উপৰি জাতীয় চেতনা জগাই তোলাত তেওঁৰ অৱদান অপৰিসীম। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম 1864 চনৰ 14 অক্টোবৰত নগাঁৱৰ আহতগুৰিত ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত এখন নাৱত হৈছিল। তেওঁৰ পিতৃ দীননাথ বেজবৰুৱা ইংৰাজ চৰকাৰৰ এজন উচ্চপদস্থ বিষয়া আছিল আৰু মাতৃ থানেশ্বৰী দেৱী। পিতৃৰ চাকৰি সূত্ৰে তেওঁৰ শৈশৱ অসমৰ বিভিন্ন ঠাইত বৰপেটা, তেজপুৰ, উত্তৰ লখিমপুৰ, শিৱসাগৰ অতিবাহিত হৈছিল, যাৰ ফলত তেওঁৰ মনত অসমৰ সংস্কৃতি আৰু ভাষাৰ প্ৰতি গভীৰ অনুৰাগ জন্ম হৈছিল। তেওঁ শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা এণ্ট্ৰেন্স পাছ কৰাৰ পিছত কলিকতালৈ উচ্চ শিক্ষাৰ বাবে যায়। কলিকতাৰ চিটি কলেজৰ পৰা BA আৰু তাৰ পিছত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা MA আৰু BL ডিগ্ৰী লাভ কৰে। যদিও তেওঁ আইন অধ্যয়ন কৰিছিল, কিন্তু তেওঁৰ লক্ষ্য আছিল সাহিত্য চৰ্চা। তেওঁ কাঠৰ ব্যৱসায়ৰ সৈতেও জড়িত আছিল আৰু উৰিষ্যাৰ সম্বলপুৰত দীৰ্ঘদিন ধৰি বসবাস কৰিছিল। বেজবৰুৱাৰ সাহিত্যিক জীৱন জোনাকী আলোচনীৰ জৰিয়তে আৰম্ভ হৈছিল। অসমীয়া ভাষা আৰু সাহিত্যলৈ তেওঁৰ অৱদান অতুলনীয় আৰু অপৰিসীম। তেওঁক আধুনিক অসমীয়া চুটি গল্পৰ জনক বুলি গণ্য কৰা হয়। সুৰভি, জোনবিৰি, সাৰুকথাৰ কুকি আদি তেওঁৰ বিখ্যাত গল্প সংকলন। তেওঁ বুৰঞ্জীমূলক নাটক যেনে জয়মতী কুঁৱৰী, চক্ৰধ্বজ সিংহ, বেলিমাৰ আৰু প্ৰহসন, লিটিকাই, নোমল, পাচনি আদি ৰচনা কৰিছিল। বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি ল'ৰা, জুনুকা আদি শিশু কিশোৰৰ বাবে তেওঁৰ কালজয়ী সৃষ্টি। কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ উভতনি আদিৰ জৰিয়তে তেওঁ সমাজৰ ভণ্ডামি আৰু কুসংস্কাৰক ব্যংগ কৰিছিল। মোৰ জীৱন সোঁৱৰণ অসমীয়া সাহিত্যৰ এখন উল্লেখযোগ্য আত্মজীৱনী। তেওঁৰ দ্বাৰা ৰচিত অ মোৰ আপোনাৰ দেশ গীতটো অসমৰ জাতীয় সংগীত হিচাপে স্বীকৃত। 1924 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ 7ম বাৰ্ষিক অধিৱেশনত তেওঁ সভাপতিৰ আসন অলংকৃত কৰিছিল। অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁক সাহিত্যৰথী বুলি অভিহিত কৰা হয়। 1938 চনৰ 26 মাৰ্চত ডিব্ৰুগড়ত এইগৰাকী মহান সাহিত্যিকৰ দেহাৱসান ঘটে। তেওঁক সন্মান জনাই তেওঁৰ মৃত্যু তিথিত 26 মাৰ্চ তাৰিখটো অসম সাহিত্য সভাই সাহিত্য দিৱস হিচাপে পালন কৰে আৰু এই উপলক্ষে বিভিন্ন সাহিত্যিক কাৰ্যসূচী অনুষ্ঠিত হয়।